নমস্কাৰ, সকলোকে স্বাগতম আজিৰ লাইভলৈ। আশা কৰোঁ সকলোৰে দিন ভাল গ'ল বুলি। আশা কৰোঁ আপোনালোকৰ দিনবোৰ ভালেই চলি আছে। আশা কৰোঁ সকলোৱে সুখীয়ে আছে। মোৰ আজিৰ দিন এজ ইউজুৱেল যেনেকে গৈ থাকে টিপিকেলি সেই তেনেকে গৈ আছে। কালিৰ নিচিনা তেনেকুৱা এক্সাইটিং একো নাই। লগৰজনী তাত যাম বুলি ভাবি আছো, যোৱা নহলে বাৰু। বিচাৰিছিলো লগৰ তেনেকুৱা জাকে ফোন কৰিলো আৰু নোযোৱা সেইপিনে যোৱাই নাছিলে, তেওঁ অকলে কি যাম বোলো। তাৰপিছত বতৰটো বহুত গৰম। ইমান লং ডিচটেন্স এটা হবগে কৰো বুলি ক'লেও মানে কৰিব নোৱাৰি। সেইটোৱে বাকী চলি আছে। বাকী আশা কৰো সকলোবোৰ ভালেই গ'ল চাগে তাইৰ কাৰণে। সেইটো ভাবি আৰু সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। আজি শেলাগটোতো হ'লে এতিয়া চাও আপোনালোকৰ কেনেকুৱা কি চলি আছে। আৰু মোৰটোতো বাকী ফাংচন চাংচন কেনেকুৱা চলি আছে, বিহু কেনেকুৱা গৈ আছে। বিহুটোতো এতিয়াও কিছু কিছু চলিয়ে আছে। আপোনালোকৰ তাত কেনেকুৱা চলি আছে। আমাৰ ওচৰতে এখন ফাংচন আছিলে, তাত যাম বুলিও আজি মানে যেতিয়া 11টা 12টা বাজেগে ন, তাৰপিছত ওলাই গৈ যাবলৈ মন নোযোৱা হৈ যায়গে আৰু। ফাংচনলে বুলি সেইটোৱে আৰু এটা সময়লৈকে পাৰি আৰু তাৰ পিছৰ সময় হোৱাৰ পিছত আৰু টোপনি চোপনি ধৰে আৰু। তাৰপিছত কিনো আৰু ঘৰখনৰ পৰা ওলাব মন নোযোৱা হয় বেছি ৰাতি হলে। আৰু অকমান সোনকালে ওলাই গলে বোলে দেৰিলৈকে আছো তেতিয়া বেলেগ কথা। কিন্তু সেই দেৰিকে ওলাব নোৱাৰা হৈ যায়গে আৰু। আজি ইমানখিনি দিনটো গ'ল। আৰু বাকী আপোনালোকৰ দিন কেনেকুৱা গ'ল। আপোনালোকৰ কমেণ্টৰ থ্ৰুৱেদি জনাওক। ভাল লাগিব এনেকে ধৰণৰ কথাবোৰ জানি পেলাই। আজিও নতুনকে বস্তু এটা চাম। মানে এতিয়া কি হয়, বস্তু এটা নাইবা টপিক এটা নাইবা এনেকুৱা ধৰণৰ কিবা এটা পাই গলে তাৰ পিছৰ খিনি পাতিবলে ভাল লাগে। আৰু মোৰ কথাবোৰ ওলাওতে অলপ সময় লয় আৰু সেই সময় লবলে অকমান বেছি হেৰি হৈ যায়। আৰু মই একেবাৰে ইন্ট্ৰভাৰ্টো নহয় একেবাৰে এক্সট্ৰভাৰ্টো নহয়। মাজতে পৰো এম্বিভাৰ্টে হয়। একেবাৰে কথা নোহোৱাকে কথা উলিয়াবও নোৱাৰো ভালদৰে আৰু কেতিয়াবা এতিয়া মই যদি কিবা এটা উলিয়াই লওঁ তাত আকৌ ঘপকে উলিয়াব পৰা যাব। সেইটো কাৰণে অকমান এক্সট্ৰা হেল লাগে আৰু সেইটোৱে হৈছে আমাৰ টপিক কেইটা হয়। আৰু এইকেইদিন ইণ্টাৰেষ্টিং টপিক কিছুমানে চালো আৰু যিকেইটা টপিক আমি জানিবও লাগে ভাবিবও লাগে এবাৰ। সেইটোৱে এবাৰ ভাবি চাব লাগে যে ঘৰৰ কাম সকলো কি ঘৰৰ গৃহিনীৰহে হয় নেকি। ঘৰৰ কাম হয় ঘৰৰ কাম ন, তাত সহায় কৰা কিটো আছে। কৰিব লাগে একেলগে গোটেইখিনি সেইটোহে ভাল হয়। সেইটোতে কি কিছুমান বস্তুৰ এতিয়া মই মাজখিনিতে তেনেকুৱা এটা এডভাৰটাইজ চাইছিলো দেই। পুৰণা এডভাৰটাইজ কিছুমান নতুনকে যে দেখুৱাই যে আগৰ এইটো ফিলিপছৰ এডভাৰটাইজ আছিলে। এডভাৰটাইজটো ভাল দিছিলে যেনে মানুহজনীয়ে দেখুৱাই যে সৰু ল'ৰা ছোৱালী কেইটাক সিহঁতৰ নিজৰ ল'ৰা ছোৱালী কেইটাক দেখুৱাই থাকে যে কাম কৰিব লাগে এনেকে কৰে তেনেকে কৰে। তাৰপিছত আইতাকে আহি সোধেহি যে মাকক সহায় কৰি দিছো ন। মাকে তাৰপিছত জীয়েকে খং কৰি কয় এনেকে নকবচোন বুলি কয় দেই। তাৰপিছত লৈ আনে তাৰপা তাৰপিছত তেনেকে কনভাৰচেচন কৰে কনভাৰচেচন কৰোতে কয় যে আকৌ সহায় কৰা শব্দটো আহি গ'ল। তাৰপিছত সেই জীয়েকজনীয়ে কৈছে মানে নাতি পুতি কেইটাক কি কব লাগে যে সহায় কিয় এইটোতো ঘৰৰ কাম ন।
ঘৰৰ কামত কি অকল মোৰে হয় নেকি? ঘৰৰ কামটো ঘৰৰ হ'ব লাগে ন। সেইটো দেখি সহায় কৰা নহয়, সেইটো কৰিছ নাই, সেইটো কৰোঁতে আইতাকজনী একে থমকি ৰখি যায়। সেইটোৱে মানে এটা বস্তু ন, নেক্সট প্ৰজন্মক শিকাবলৈ হ'লে তেনেকে কিছুমান কথা বুজাব লাগিব। যে এতিয়া আমাৰ বহুতে কয় যে ঘৰখনত মানে কিটচেনটোত যেতিয়া সহায় কৰি দিব লগীয়া হয়, বাকী ক্ষেত্ৰততো বাৰু থাকেই, সেইবিলাকটোতো মই এনেই জেনেৰেলিটো কিটচেনৰ সময়তে শুনা যায়, সেইটো কথা। আৰু কিটচেনৰ সময়ত যদি সহায় কৰি দিবলগীয়া হয়, এইটো সহায় শব্দটো আহি গৈছে যে ন, সেইটোৱে। এইটো কিহৰ কাৰণে আহে, আমাৰ কি এজ ইউজুৱেল চলি আছে কাৰণে হয় ন বস্তুটো। যে এইখিনি পাৰ্ট অনলি হোম মিনিষ্টাৰ বুলি, সেই তেনেকুৱা নিচিনা হৈ যায়। কিন্তু ঘৰখনৰ বস্তুটো সকলো বস্তুটো ঘৰখনৰে হয় ন। তুমি কৰিব পাৰিলা কৰিলা। আৰু অকল এজনী মানুহে সদায় দায়িত্ব লৈ থয় বুলিয়ে সদায় তেওঁ কৰি থাকিব লাগিব বুলি মানে নাই ন। সেই তেনেকুৱা নিচিনা কথা। সকলো মিলি জুলি একেলগে সকলোবোৰ চাব লাগে। আৰু সেইদৰে ঘৰখন সকলো মিলিয়ে বনে। এজনৰ কাৰণে গোটেই ঘৰখন কেতিয়াও হ'ব নোৱাৰে। আৰু হয়, মাক দেউতাকে দায়িত্বটো সচাই বহুত ডাঙৰ হয়। আৰু লেখত ল'ব লাগে, যিটো আমি নিজে এতিয়ালৈকে গম নাপাওঁ, যেতিয়ালৈকে আমি নিজেই মাক বাপেকে নহওঁ। কাৰণ তেওঁলোকেতোতো 100% চাগে যিমান পাৰে তাতকেও বেছি দি দিয়ে। কিন্তু সেইটোৱে আৰু, সেইটো দেখি এইটো লাইফত প্ৰতিটো কথা যিমান পাৰি ন বুজিব চেষ্টা কৰিব লাগে। আৰু ইজনে সিজনক বুজিলেহে তোমাৰ লাইফটো ন সুন্দৰ হৈ পৰিব। আৰু ভাল লাগিব। আৰু মই আশা কৰো সেইটোৱে, যে সকলোৱে বস্তুবিলাক বুজিব লয়। এইবিলাক কনফ্লিক্টৰ মাজত, সেইটোৱে কৈছে ন, মানুহৰ খং কেতিয়া উঠে নাইবা কনফ্লিক্ট কেতিয়া হয়, যেতিয়া মানুহে বস্তুবিলাকৰ কথা ভালদৰে গম নাপায়। নাইবা সেইটো বিষয়ে যদি নাজানে, সেই তেনেকুৱাত হয় মানে। আৰু সেইটো দেখি যিমান পাৰে কিউৰিচিটি মাইণ্ডটো ৰাখিব লাগে। খোলা মন, যিটো অপেন মাইণ্ডনেছ বুলি কওঁ আমি। সেইটোৱে, সেইটো বস্তু ৰাখিব লাগে, যাতে তুমি এতিয়া নতুন এটা অপিনিয়ন যাতে তুমি নিজে ল'ব পাৰা। আৰু তাৰ পৰা নতুন এটা শিকি পেলাই বেলেগক কবও পাৰা। সেইটো কাৰণে তুমি বেলেগক কবলৈ হলে কি হ'ব লাগিব, ফাৰ্ষ্টতে নিজে বুজিব লাগিব ন। এতিয়া মই কিছুমান কথা কৈ থাকো। সেই বস্তুটো মই যদি নিজে বুজি নাপাওঁ, মই আপোনালোকক কেনেকে ক'ম, সেই তেনেকুৱা নিচিনা কথা। আৰু সেইটোৱে, আৰু ফাৰ্ষ্টতে এইটো কিতাপৰ ক্ষেত্ৰতো হয়, নাইবা যিকোনো বস্তুৱেই হওক, যদি তুমি যদি একো নিজে বুজি নোপোৱা, তুমি বেলেগক বুজাবা কেনেকে, ফাৰ্ষ্ট কথা সেইটো। সেইটো দেখি নিজে বুজিব লোৱা, আৰু গোটেই পৃথিৱীখন বুজিব লোৱা। তেতিয়া আৰু বেছি ভাল হয়। সেইটো দেখি শিক্ষাগত কিছু যে থাকিব লাগে এইটো কাৰণেই, যে মানুহৰ মাইণ্ডটো ন এটা যিটো এটা স্পেচত সোমাই থাকে যে, তাৰ পৰা উলিয়াই লৈ আনে। সেইটো কাৰণে শিক্ষা লাগে যে কৈ থাকে যে। এইটো প্ৰাইমেৰী ৰাইটছ, যিটো প্ৰাথমিক যিটো ৰাইট হয় ন, তাৰ ভিতৰত শিক্ষাটো এটা পৰে ন, সেইটো কাৰণে পৰে। যিটো প্ৰাথমিক অধিকাৰ বুলি ক'লে। কিহৰ কাৰণে, কাৰণ তোমাৰ এই সৰুৰে পৰা আমি কি দেখি থাকো, এই ঘৰখন এইখন সৰু এটা খালটোত থকা মাছ কেইটাৰ নিচিনাকে আমি ঘৰখন দেখা পাওঁ। এই ইটো পুখুৰীৰ পৰা সিটো পুখুৰীলৈ যোৱা নিচিনাকে আমি স্কুলখন দেখা পাওঁ। আকৌ স্কুলৰ পৰা অকমান ডাঙৰ স্কুল, ডাঙৰ স্কুলৰ পৰা অকমান হায়াৰ ছেকেণ্ডৰী কলেজ এখন, তাৰপিছত কি হয়, বেচেলৰ ডাঙৰ কলেজ এখন। সেইটোৱে কৈছো, এটা এটাকে আমি এপদ এপদকে ডাঙৰ হৈ গৈ থাকো ন। মানে এইটো সৰু পুখুৰী, এইটো সৰু পুখুৰী, তাতকে অকমান ডাঙৰ পুখুৰীলৈ গৈছো, তাতকে ডাঙৰ পুখুৰী। তেনেকে ডাঙৰ ডাঙৰ হৈ এখন ডাঙৰ নলেজৰ এটা বস্তুলৈ আমি আহি পাওঁহি ন। এতিয়া গৈ পেলাইতো এতিয়া যেনেকে অসমৰ নৰ্থ ইষ্টৰ যিমানবোৰ নদী আহে, আহি পেলাইতো গৈ পেলাই ব্ৰহ্মপুত্ৰতে লাগে ন, তাৰ পিছতহে সাগৰলৈ যায়। সেয়া তুমি যদি নিজৰ যিটো জ্ঞানৰ সাগৰ হয়, সেইখন বহাবলৈ হলে কি কৰিব লাগিব, এই সৰু সৰু নদীবিলাক লগ খুৱাব লাগিব। সেই তেনেকেই এপদ দুপদকে তুমি নলেজ গোটাই গৈ থাকিব লাগিব। যাতে কিউৰিচিটি মাইণ্ডটো তোমাৰ লগত থাকে। আৰু বস্তুবিলাক বুজিবলৈ লয়, আৰু বস্তুবিলাক বুজিব ললে কিটো হব, তোমাৰ লাইফটো সহজ হৈ পৰিব। আৰু সহজ হৈ পৰাৰ লগে লগে তুমি বিচৰা লাইফটো তুমি পাব ল'বা। আৰু আমি বিচৰা লাইফটো অকল এই টকা দি কিনা, এই জিলিকনি থকা বস্তু বিলাকৰ মাজতে হয় জানো? তাৰ বাহিৰে এখন বহুত ডাঙৰ দুুনীয়া আছে ন, সেইটোৱে কৈছো। সেইখিনি যদি আমি যদি বুজি নলওঁ,
কেনেকে ক'ব পাৰিম, কেনেকে কৰিব পাৰিম, সেই তেনেকুৱা নিচিনা কথা। সেইটোৱে মই এতিয়া নিজকে নকওঁ যে মই সেইখিনি গোটেইখিনি বুজি পাওঁ। সেইটোৱে মই যদি সেইটো ক'বলৈ হ'লে কি হ'ব লাগিব, অমনিচেণ্ট হ'ব লাগিব ন। সেইটো হ'ব পাৰে জানো এজনো ন, যে প্ৰতিটো কথাই যদি প্ৰতিটো বস্তুৱে যদি জানিব লয়। সেইটোৱে কিছু কিছু সকলোৰে সোৱাদ ল'ব লাগে, শিকি আহিছো সেইখিনি। আৰু তাৰ আগে আগে পাছতে তুমি নিজকো জানিবলৈ লোৱা লগতে। আৰু সেইটোৱে তুমি যদি নিজকে গম নোপোৱা যে এইটো বস্তু ভাল লাগে, এইটো বস্তু বেয়া লাগে, তেতিয়াহ'লে বেলেগক কেনেকে কি ক'ব পাৰিবা। এতিয়া তুমি বোলে মানুহ এজনৰ লগত আছা, তুমি বেয়া পোৱা বস্তু এটাৰ কথা তুমি নিজে গম নোপোৱা, সি ঘপকে কৰি দিলে, তোমাৰ উঠিল খংটো। সেইটোৱে তাৰপিছত ভাল হ'ব জানো? সেই তেনেকে ধৰণৰ ৰিলেশ্যনশ্বিপ হওক বা কনভাৰ্চেশ্যন হওক, সকলো যিবোৰ পজিটিভ হয় ন, এইবিলাক চব ধ্বংস কৰি দিব পাৰে মানে। সেইটো দেখি ফাৰ্ষ্টতে নিজক বুজি লোৱা। সেইটোৱে এতিয়া আমি কিছু বাহিৰা বস্তু চাওঁ, কি আছে কি নাই লগতে। নিজক জানিবলৈ নিদিব। বাহ, তোমাক জানিবলৈ নিদিবা নেকি বেলেগক? নিজৰ থুনুকা মনটোক ভালে ৰাখিবলৈ এটা সৰু টিপ দিওঁ। বাহ, নিজৰ মনটো যদি ভালে ৰাখিবলৈ হয়, কোনো মানুহক কেতিয়াও নিজক সম্পূৰ্ণকৈ জানিবলৈ নিদিব। সেইটো সঁচা জানো? সেইটোতো বৰ্তমান মই ক'ব নোৱাৰিম। সিমানলৈকে জানিবলৈ দিয়ক যিমানৰ প্ৰয়োজন আছে। সেইটো কাৰণে কয় ন বাউণ্ডেৰী লাগে বুলি যে। আৰু বাউণ্ডেৰী ইম্পৰ্টেণ্টটো এইটো বস্তুতে আহি যায় যে তুমি বেছিকৈ জানিব দিলেও যে কেতিয়াবা ক্ষতি হৈ যায়, সেইটো কথাকে লৈ পেলাই দিছে মানে। যে ফাইদা উঠাব পাৰে ন, আৰু তেনেকুৱা মানুহ বহুত আছে। এতিয়া নাই বুলিতো ক'ব নোৱাৰে ন। সিমানলৈকেহে জানিবলৈ দিয়ক যিমানৰ প্ৰয়োজন আছে। সেইটোৱে ৰোল চাই পেলাই প্ৰয়োজনৰ বাহিৰতকৈ কাকো নিজক জনোৱাৰ প্ৰয়োজন নাই। সেইটোৱে হয়, প্ৰয়োজনতকে বেছি প্ৰয়োজন নাই বুলি কৈছে। সিমানলৈকেহে আহিবলৈ দিয়ক, য'ৰ পৰা তেওঁ আপোনাক কেৱল অনুমানহে কৰিব পাৰে, আঘাত নহয়। সেইটোৱে আঘাত কৰিব পৰাকে নহয়। প্ৰয়োজন নাই অবাবত শব্দ খৰচ কৰাৰ। সেইটো হয়, খালি শব্দ বেছিকে কৈও লাভ আছে জানো? কাৰণ তোমাৰ মূল্যটো যদি বুজি নাপায়, তুমি কৈ কিবা লাভ আছে জানো? মূল্যটো বুজা বস্তু মানুহ এজনকে ক'ব লাগিব ন। এতিয়া মই ধৰিবা কিবা এটা গাই আছো বা কৈ আছো, আপোনালোকে যদি বুজি নাপায়, মোক কোৱা কি লাভ হ'ব? কিন্তু ইয়াত এটা বস্তু ক'লেও লাভ হয়, এতিয়া এজন নহয় এজন মানুহ কিউৰিয়াছ হ'বই হ'ব। আৰু সেই এজন মানুহে জানিব পাৰিলেও বহুত ডাঙৰ কথা। কিন্তু ৰিয়েল কনভাৰ্চেচন যেতিয়া মানুহ এজন দুজনৰ মাজত যদি লগত কথা পতা হয়, তেতিয়া সেই কনভাৰ্চেচনটোত কি হ'ব? সেই তেনেকুৱা নিচিনা কথা। যিয়ে বুজিব বিচাৰে, মৌনতাও বুজিব। সেইটোৱে কৈছে, যোনে যদি বুজিব আছে ন আপোনাৰ, মৌনতাও বুজিব বুলি কৈছে। কিন্তু অকলে আছে বুলিয়েই সকলোৰে বাবে দুৱাৰ খুলি নিদিব। সেইটোৱে এজন মানুহ কেতিয়াও ভালনাৰেবল হয়। ভালনাৰেবল মানে যেতিয়া আপোনাক পেনেট্ৰেট কৰিব পাৰে। এইবিলাক সময়তে কৰিব পাৰে। মুখাৰ আঁৰৰ মুখবোৰ ভয়ংকৰ, খুব বেছি ভয়ংকৰ। আৰু মানুহৰ মুখত মুখা আছে বুলি ইয়াত কৈছে কিহৰ কাৰণে? কাৰণ মানুহৰ এটা যিটো বাহিৰত দেখুওৱা এটা থাকে ন। এতিয়া কিছুমান মানুহৰ জেনুইন হয়, কিছুমান মানুহৰ মুখা হয়। সেইটোৱে কৈছে মুখাৰ আঁৰৰ মুখবোৰ ভয়ংকৰ। খুব বেছি ভয়ংকৰ বুলি কৈছে। শুনিবলৈ বেয়া লাগিব পাৰে, কিন্তু নিজক ভালে ৰাখিবলৈ কেতিয়াবা কিছুমান অংক কৰিব লগা হয়। সেইটোৱে কিছুমান অংক কৰিবলগীয়া হয়। আনৰ পৰা নিজৰ মাজত এটা গেপ ৰখাটো অহংকাৰ নহয়, সুৰক্ষাহে। সেইটোৱে অহংকাৰ নকৰি পেলাই নিজক সুৰক্ষা কৰক, সেইটোকে কৈছে। যে ইমানো অকল চেল্ফ চেণ্টাৰ্ড হৈ যাব নালাগে, যাতে সেইটো বস্তু আপোনাৰ অহংকাৰ হৈ পৰে। সেইটোৱে কৈছো, প্ৰতিটো বস্তু বেলেঞ্চলৈকে ভাল থাকে। কিন্তু এটা পৰিমাণৰ পাছত ন, সেইটো কি হৈ যায়? সেইটো এটা এক্সট্ৰিমলৈ প্ৰয়োজন হয়, আৰু এক্সট্ৰিমটো কি হয়? বেয়া হয়। যেনেকে অহংকাৰটো এটা বেয়া হয়, সেই তেনেকুৱা নিচিনা কথা।
এক আৱেগিক আত্মৰক্ষা। মনত ৰাখিব, ঢুকি নোপোৱাৰ বাবেহে জোনৰ ইমান আদৰ। মানুহৰ মাজত থকা হলে জানো একে এলাগী হৈ পৰিলহেঁতেন। সেইটো কৈছে তুমি যোনটোক চুব নোৱাৰাৰ কাৰণে কি হয়, তেওঁৰ প্ৰতি আদৰটো আছে ন, কিন্তু যেতিয়াই চুব পৰা হৈ যাব তেতিয়া কি হৈ যাব, আদৰ নথকা হৈ যাব ন। সেই তেনেকুৱা নিচিনা কথা। এনেকে লাইফত ন এটা ডিষ্টেঞ্চ মেইনটেইন কৰিবা আৰু বস্তুবিলাক জানিবলৈ ল'বা, আৰু সেইটোৱে খুলি নিদিবা সকলো কথা। মানে খুলি নিদিবা মানে কি হয়, এদিন দুদিনৰ চিনাকি হলেতো যদি খুলি দিয়া কি হয়, তোমাক পুতুককে খুচ মাৰি থৈ গুচি যাব। তুমিওতো গম নোপোৱা ন, আৰু গম পোৱাটো হৈছে মিউচুৱেল, আৰু সেইটো এদিন দুদিনত কেতিয়াও হ'ব নোৱাৰে। হ'ব পাৰিলেও ভাইজ মিলিলেও বেলেগ কথা, সেইটোও এটা বেলেগ কথা। সেইটো দেখি মাজত, সেইটো হৈছে সাৱধানৰ মৰণ নাই বুলি যে কয় যে, সেইবিলাক ক্ষেত্ৰতে হয় যে সাৱধানে থাকিবা, ভালে থাকা, আৰু নিজক জোন কৰি ৰাখিব চেষ্টা কৰা, কিন্তু তাক আকৌ অহংকাৰ কৰিব নালাগে বুলি কৈছে। সেইটোৱে, আৰু বস্তুবিলাক বুজিব ললে ভাল হয়। আৰু বহুত সঁচা কথা কিছুমানে কৈছে যে এনেকুৱা বস্তুবিলাক হয় কি, কেনেকুৱা ধৰণৰ। সেইটোৱে, এতিয়া পঢ়িম অকমান এজন সংগী, তোমাৰ পাৰ্টনাৰ, ইয়ৰ বেটাৰ হাফ বুলি যে যিজনক কয়, সেইটোকে চাওঁ। কেতিয়াবা জীৱনৰ পৰা পলাবলৈকে মানুহক এজন সংগী লাগে, আৰু ভগৱান যে আমি যে পুজো যে, সেইটোও এজন সংগীয়ে হয়। কাৰণ আমাৰ মূলতে ন ভগৱান, মূলতে সেই সংগীক এতিয়া মানুহে কব পাৰে নকব পাৰে, নাইবা ভয় খাব পাৰে, কিন্তু ভগৱানক আমি সংগী কৰিয়ে লৈ যাওঁ ন। লাগিলে ভয় নাখাবৰ কাৰণেই হওক, প্ৰতিটো বস্তু কাম আৰম্ভ কৰোতেই হওক, যাতে আমাৰ লগত কোনোবা এজন থাকে বুলি কৈ আমি ভগৱানক সদায় আমাৰ লগত ৰাখো। আৰু সেইটো কাৰণে সকলো সময়তে ভগৱান থাকে ন, সকলো বস্তুতে থাকে। সেইটো কাৰণে ভগৱান সকলোতে আছে বুলি কনচেপ্টটোতে সেইটো হৈছে লগত, আপোনাৰ লগত থাকে। এতিয়া এতিয়া চাওঁ এজন সংগী, কেতিয়া জীৱনৰ পৰা মানুহক সংগী লাগে, জীৱনৰ পৰা হাতত এখন সপোন পৃথিৱীলৈ লৈ যাবলৈকে কাৰোবাক লাগে। সেইটোৱে, তুমি যোনখন বাস্তৱ জীৱনত আছে ন, বাস্তৱ জীৱনখন কি হয় আৰু ভবা মতে কাম নহয়, সেই দুুনীয়াখনৰ পৰা এটা ভাল, এতিয়া কি দিছে, সপোন পৃথিৱীলৈ লৈ যাবলৈকে কাক লাগে, এজন সংগী লাগে ন। সেইটো কৈছে বিচাৰিলে কাষত পোৱাকে লাগে, যেতিয়াই বিচৰা তেতিয়াই পোৱাকে লাগে বুলি কৈছে। মানুহো নাহে, কোনো নাহে। সেইটোৱে, তোমাৰ জোনাক নামি আহে। সেইটোৱে, তুমি যেতিয়া প্ৰয়োজন হয় ন, তেনেকুৱাত মানুহ পোৱাটো কেতিয়াবা টান হৈ পৰে। সেইটোকে কৈছে যে তৰালি বায়ে গোৱাৰ দৰে মাতিলেই অকল জোনাক নামি আহে, মাতিলেই অকল জোনাকহে নামি আহে। মানুহ নাহে, কোনো নাহে, হয়তো ময়ো নাযাম কোনো দিনা, সেয়ে জোনাক আপোন, মোৰ নিজৰ বুলি কব পৰাকৈ আপোন। সেইটো হৈছে যে হয়ো হয়, মানুহৰ জীৱনত সকলোৰে কিবা এটা নহয় কিবা এটা থাকে। এতিয়া চব সময়ে ন, এজন মানুহ তোমাৰ লগত থাকিব নোৱাৰে, কেতিয়াও নোৱাৰে। আৰু সেইটো সঁচা কথা, কাৰণ তোমাৰ চেপা হৈ থাকে ন নাথাকে ন, এতিয়া বহুতৰ লাইফত চেপা চলি থাকে ন, সেই তেনেকুৱা নিচিনা কথা। জোনাক আছে বাবেই চাগে আজিও একেবাৰে নিঃসংগ হৈ যোৱাগৈ নাই। নিসংগতাৰ সিপাৰেও জোনাক থাকে, বুকুত সাৱটি থাকে। জোনাক, মই জোনাকৰ। এটা চুপাৰফিচিয়েল এই কম মানে, জোনাক কেতিয়া কি হয়, এতিয়া সন্ধিয়াৰ পৰত জোনাকটোতো নামি আহিবই। আৰু সেইটোৱে, পোহৰটো এতিয়া অমাৱস্যাৰ দিনাৰ বাহিৰে বাকী কেইদিনো জোনাক থাকেই থাকে।
পোহৰ এটা হওক পাবাই সেইটোৱে লাইফটো এটা তেনেকে কৈছে যে জোনাকটোতো সদায় বিশ্ৰামতে পাবাই, ৰাতি আহিবই, কিন্তু সেইটো তেনেকুৱাই কাৰণে আৰু সেইটো এইখিনিয়ে বুজিবলগীয়া আৰু জানিবলগীয়া। সেইটোৱে আজিলৈ ইমানলৈকে এই ভিডিঅ'টো শেষ কৰিছো। আশা কৰো সকলোৰে দিন ভাল যাওক আৰু আগন্তুক দিনবোৰো ভাল আহক। সেইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজিলৈ ইমানে। জয় ভাৰত জয় অসম। লগতে কৃষ্ণ কৃষ্ণ। ভিডিঅ'টো ভাল লাগিল যদি লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু বাকীবোৰ ভিডিঅ' আপোনালোকক ভাল লাগিব বা চাব বুলি আশা কৰি আজিলৈ ইমানেই। টাটা বাই বাই।